ভোগালীৰ ভোগবিহীন শতিকা পুৰণি এখন গাঁও, যিখন গাঁৱত নজ্বলে মেজি। উৎসৱমুখৰ পৰিৱেশৰ বিপৰীতে নীৰৱ নিস্তব্ধ এখন গাঁও। গাঁওখনত নাই ভোগালীৰ আনন্দ। পানধৰা গাঁৱলৈ বোৱাৰী হৈ আহিছে। বোৱাৰী হৈ অহাৰ দিনৰ পৰা এই গাঁওখনত মেজি জ্বলোৱা দেখিছে নাই দেখা। যেতিয়াৰ পৰা আহিলোঁ আজি এতিয়া 25, 26, 27 বছৰ 28 বছৰমান হ'ল, কিন্তু মেজি জ্বলোৱা দেখা নাই। আমাৰ ইয়াত নজ্বলাই হেনো মেজি। পানধৰা টেঙাখাত পানধৰা গাঁৱত নজ্বলাই। হয়, আপুনি ঠিকেই শুনিছে। মহিলাগৰাকীয়ে কোৱাৰ দৰে গাঁওখনলৈ অহাৰ 25 বছৰৰ পিছতো মহিলাগৰাকীয়ে হেনো দেখা নাই মেজিৰ জুই, উপভোগ কৰি পোৱা নাই উৰুকাৰ আনন্দ। শতিকা পুৰণি এই গাঁওখনত নাই ভোগালীৰ আনন্দ। উৰুকাৰ কোলাহলৰ মাজতো গাঁওখনত নীৰৱ নিতাল পৰিৱেশ। এয়া এদিন দুদিনৰ কথা নহয়। ডিব্ৰুগড় জিলাৰ টেঙাখাত পানধৰা গাঁৱত শতিকা ধৰি জ্বলা নাই মেজি। কিয় নজ্বলে মেজি? এইটো এটা কিংবদন্তি বুলি ক'ব পাৰি, বা জনশ্ৰুতি মতে আমি এইটো ক'ব পাৰোঁ যে আমাৰ 350 বছৰ আগত আমাৰ ইয়াত যি মেজিৰ ব্যৱস্থা আছিল, আমি শুনিবলৈ পোৱা মতে তাত হেনো এটা দুৰ্ঘটনা হৈছিলে। সেইটো মানে এনেকুৱা হৈছিলে বোলে, ভেলাঘৰত শুই থাকোঁতে বোলে কোনেও ক'ব নোৱাৰাকৈ কেনেকৈ একুৰা জুই তাত জ্বলি পেলাই সেই গোটেই ভেলাঘৰটো জ্বলিলে, আৰু লগতে তাত যি 2-এজন ব্যক্তি শুই আছিলে সেই সকলোবিলাক হেনো মানে জ্বলিলে বুলি কোৱা শুনিছোঁ আমি। আৰু সেইটো কাৰণেই হয়তো তেতিয়াৰ পৰাই হয়তো মেজি ইয়াত তেনেকৈ জ্বলোৱা নাই, আৰু ঠিক তেনেকৈ ভেলাঘৰ তেনেকৈ কোনো নবনায়। এই গাঁওখনত যিহেতু ভোগালীৰ আনন্দ উপভোগ কৰা নহয়, অন্য গাঁৱলৈ গৈও পানধৰাবাসীয়ে ভোগালীৰ আনন্দ উপভোগ কৰিব নোৱাৰে। সেয়েহে এইহেন দিনতো তেওঁলোকৰ মুখত নাই বিহুৰ আনন্দ। এই গাঁওখনৰ পৰা আন ঠাইলৈ গুচি যোৱা লোকসকলেও পূৰ্বৰ বিশ্বাস অনুযায়ী ভোগালী বিহু উদযাপনৰ পৰা হেনো বিৰত থাকে। এটাই বেয়া লাগে, এই মাঘৰ বিহু যেতিয়া পুহ মাহটো শেষৰ মাঘ আহে, পুহ মাহটো সোমালে আমাৰ মাঘৰ বিহুলৈ মনত পৰে। কেলৈ অসমীয়াৰ 3টাই বিহু আমাৰ, ভোগালী বিহু হওক, বহাগ বিহু আৰু এইফালে কাতি বিহু। পুহ মাহ সোমালৈকে আমাৰ চিন্তা আহে যে আমি ল'ৰা ছোৱালীবিলাক কেনেকৈ মাঘৰ বিহু বুলি আমি ক'ত চিনাকি দিম। আৰু এটা প্ৰবাদ আছিলে কি, যেতিয়া নেকি আমাৰ গাঁৱৰ মেজি নজ্বলায় আমি ক'ৰবাত গৈ পেলাই মেজিও চাব নোৱাৰোঁ। এইটো অতি দুৰ্ভাগ্য আৰু দুখজনক কথা। মানে যিবিলাক মানুহ ইয়াৰ পৰা উঠি গ'ল, আজি কিমান বছৰ আগতে তেওঁলোক উঠি গৈছে, আমিও সিমান বেছি গম নাপাওঁ, কাৰণ বহুত আগতেই গৈছে, বহুত বছৰ আগতেই। গতিকে তেওঁলোকো তাত এতিয়া আমি গম পোৱা পৰ্যন্তলৈকে তেওঁলোকে তাতো আমাৰ দৰেই, তাৰমানে এই পানধৰা গাঁওখনৰ দৰেই তাত কোনো মেজি মানে জ্বলোৱাৰ মানে চিন্তা চৰ্চা কৰা নাই। ভিডিঅ' জাৰ্নেলিষ্ট প্ৰাঞ্জল খনিকৰৰ সৈতে জিতুল দত্তৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।